हाय दोस्तों किरकम भाले आहा तो मैं एक वीडियो डालते हैं और हमारे चा बागान विशेष से और बागान में था और काम करा मानुष विशेष से तो चला और हमारे वीडियोटा स्किप नहीं करके तो भाव से देखा तो बुझे पावा वीडियोटा के बारे में पूरा फुल देखा जन की देखा वीडियोटा पूरा फुल देखा तो देख पावा तो चला मैं मोबाइल स्क्रीन में आवा दोस्तों किसान मानुष हयतो बेव बात पारे तो हमारे वीडियो गला बनाई दे हमारे कोनो पैसा नहीं पाई का कोनो दरमा नहीं अंदर बनाए देखी भिडियो गला तर बुझे बोलते और देखा भिडियोटा পাপৰ নামত আমাৰ চাহ জনগোষ্ঠীৰ মানুহবিলাকৰ অধিকাৰটো উচ্ছেদ কৰাৰ নামত লাগিছে তো চাহ জনগোষ্ঠীৰ মানুহবিলাক অসমৰ ইতিহাসত কিয় জাগা নাপালে ৰঘুৱাতাতিৰ কাৰণে অসমত অসমীয়া ভাষা হ'ল ব্ৰিটিছ সাহেবক জেল দিয়া দখৰত আপোনাৰ চাহ জনজাতি বা চাহ জনগোষ্ঠীৰ ইতিহাসৰ ওপৰত আপুনি আপোনাৰ কি মন্তব্য কৰক আমাৰ চাহ জনগোষ্ঠীৰ মানুহে অসমৰ কাৰণে অসমীয়া জাতিৰ কাৰণে বহুত কাম কৰিছে কিন্তু আমাৰ লেখনিবিলাক এখেতসকলৰ নামবিলাক নোলোৱাৰ কি কাৰণ আছে সেইটো মই বুজি নাপাওঁ কিন্তু মই এতিয়া বুজি পাইছোঁ এটা কথা যে নিজৰ মানুহক নিজে প্ৰতিষ্ঠা নকৰিলে কোনো কৰি নিদিয়ে আজি ৰঘুৱাতাতিৰ কাৰণে অসমত অসমীয়া ভাষা হ'ল 1 লাখ চাহ মজদুৰ মানুহৰ চহী লৈ শুৱালকুছিৰ অধিৱেশনত মেমৰেণ্ডাম দিয়াৰ কাৰণে বিমলা প্ৰসাদ চলিহাৰ চৰকাৰ চলি থকা সময়ত বাংলা ভাষা চলাৰ জেগাত অসমীয়া ভাষা হ'ল কিন্তু ৰঘুৱাতাতিৰ কথাটো আজি মানুহে মানি ল'ব নিবিচাৰে বাৰ কাৰোবাৰ লেখনিত তেওঁৰ নামটো অলপ বেলেগে ওলালেও মানে তেখেতৰ নাম ডাইৰেক্ট নেতৃত্ব দিছে বুলি নিলিখে আজি হৰিহৰ তাঁতীৰ কথাটো নিলিখে টুংখুঙীয়া বুৰঞ্জীৰ 94 পৃষ্ঠাত যদি আপোনাসকলে পঢ়িবলৈ যাব তেতিয়া চাব যে হৰিহৰ তাঁতীয়ে স্বৰ্গদেউ গৌৰীনাথ সিংহক যুদ্ধত পৰাস্ত কৰাৰ কাৰণেহে মানে গৌৰীনাথ সিংহতে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবৰ কাৰণে ব্ৰিটিছ সাহেবক মাতি আনিছিল কলিকতাৰ পৰা ইয়াৰ পিছত আজি দশৰথ তাঁতীৰ কথাও মানুহে মানে নকয় নিলিখিলে আজি মই তেওঁৰ ওপৰত দুটামান মানে কথা জানো সেইকাৰণে মই তেখেতৰ নামত এটা কিতাপ উলিয়াই দিছোঁ ব্ৰিটিছ সাহেবক জেল দিয়া দখৰত নামৰ এখন কিতাপ উলিয়াইছোঁ আজি অসমত আছে নেকি না আজি ভাৰতবৰ্ষত আছে নেকি যে ব্ৰিটিছক জেল দিয়া মানুহ আৰু তেওঁলোকৰ নিচিনা মানুহৰ কথাটোকো আজি অসমৰ ইতিহাসত নিলিখিলে তো চাহ জনগোষ্ঠীৰ মানুহবিলাক অসমৰ ইতিহাসত কিয় জাগা নাপালে কেলে বুৰঞ্জীৰ মানে হিৰো নহ'ল হিৰোগিৰি কাম কৰিলে কিন্তু হিৰো নহ'ল ইয়াৰ মাজত কি তাৎপৰ্য আছে মই বুজি নাপাওঁ সেইকাৰণে আমি ভাবোঁ আমাৰ নিজৰ অধিকাৰ আমি নিজে উলিয়াব লাগে অসমত অসমীয়া মানুহৰ হিচাপে অসমৰ চাহ জনজাতিৰ লোকসকলে অসমৰ জংঘল পহিলা কাটিলে অসমত চাহ পুলি পহিলা ৰোপণ কৰিলে আজি তেওঁলোক যিটো ঘৰত থাকে সেই ঘৰৰ ভেটিৰ তেওঁৰ এই ঘৰটো তেওঁৰ নহয় কোম্পানীৰ নামত আছে ব্ৰিটিছ যুগৰ পৰা একেটা ভেটিতে আছে তাৰ নামতে এলটমেণ্ট নাই কিন্তু তাৰ বিপৰীতে হাজাৰ হাজাৰ বিঘা জমিন আজি অসম চৰকাৰে ইণ্ডিয়া চৰকাৰে কোম্পানীৰ নামত এজন মালিকৰ নামত হাজাৰ হাজাৰ বিঘা জমিন দিছে আৰু এই হাজাৰ হাজাৰ বিঘাৰ জমিনৰ মালিক হৈ তেওঁলোকে মাটি বাৰীবিলাক লিজত দিয়া মাটিবিলাকে বিক্ৰী কৰিছে উচ্ছেদ কৰিছে আৰু কাৰবাৰবিলাকক সদায় লোকচান কৰি ৰাখিছে এনেকুৱা কথাবিলাক দেখুৱাই আছে আৰু তাৰ কাৰণে অন্যান্য ইণ্ডাষ্ট্ৰী বহোৱাবৰ নামত আমাৰ চাহ জনগোষ্ঠীৰ মানুহবিলাকৰ অধিকাৰটো উচ্ছেদ কৰাৰ নামত লাগিছে সেইকাৰণে আমি ভাবোঁ আমাৰ নিজৰ মানুহক নিজেও যদি আমি অধিকাৰ দিব নোৱাৰোঁ নিজৰ মানুহৰ কাৰণে নিজে যদি কাম কৰিব নোৱাৰোঁ